জুৱেলাৰী দোকানত কৰ্মচাৰী ঘৰত ওলাইছে লাখ লাখ টকাৰ সোণ। ঢকুৱাখানৰ দত্ত জুৱেলাৰী কৰ্মচাৰী বিনয় সূত্ৰধৰৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ 16,80,000 টকা আৰু বৃহৎ পৰিমাণৰ সোণ। এখন জুৱেলাৰী কৰ্মচাৰী ঘৰত ক'ৰ পৰা আহিলে লাখ লাখ টকা বৃহৎ পৰিমাণৰ সোণ। এটা চেইন চুৰিৰ ঘটনা আঁত ধৰি আৰক্ষীয়ে বিনয় সূত্ৰধৰৰ ঘৰত চলাইছিল অভিযান। আৰক্ষীৰ জেৰাত দুজন অচিনাকি যুৱকৰ পৰা সোণ ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছে কৰ্মচাৰীজনে। ইতিমধ্যে আৰক্ষীয়ে কৰ্মচাৰী বিনয়ক গ্ৰেপ্তাৰ কৰি 5 দিনৰ জিম্মাত লৈছে। এই সন্দৰ্ভত দত্ত জুৱেলাৰীৰ স্বত্বাধিকাৰী সমৰেশ দত্তকো আৰক্ষীয়ে কৰিছে তলব আৰু চেইন চুৰি চক্ৰৰে জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। আমি দৃশ্য দেখুৱাইছো আপোনালোকক আৰু জুৱেলাৰী দোকানৰ কৰ্মচাৰী ঘৰত ওলাইছে লাখ লাখ টকাৰ সোণ। ঢকুৱাখানৰ দত্ত জুৱেলাৰীৰ কৰ্মচাৰী বিনয় সূত্ৰধৰৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ 16,80,000 টকা আৰু বৃহৎ পৰিমাণৰ সোণ। এখন জুৱেলাৰী কৰ্মচাৰী ঘৰত ক'ৰ পৰা আহিলে লাখ লাখ টকা বৃহৎ পৰিমাণৰ সোণ আৰু এটা চেইন চুৰিৰ ঘটনাৰ আঁত ধৰি আৰক্ষীয়ে বিনয় সূত্ৰধৰৰ ঘৰত অভিযান চলাইছিল। আৰক্ষীৰ জেৰাত দুজন অচিনাকি যুৱকৰ পৰা সোণ ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰিছে কৰ্মচাৰীজনে। ইতিমধ্যে আৰক্ষীয়ে কৰ্মচাৰী বিনয়ক গ্ৰেপ্তাৰ কৰি 5 দিনৰ জিম্মাত লৈছে আৰু এই সন্দৰ্ভত দত্ত জুৱেলাৰীৰ স্বত্বাধিকাৰী সমৰেশ দত্তকো আৰক্ষীয়ে কৰিছে তলব। চেইন চুৰি চক্ৰৰে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কিমান পালে? 16 কিমান টকা পাইছে আৰু কিবা চেইন টেন পাইছে? চেইন এটা পাইছিলে, চেইন কেইটামান। ই কি কৰে আচলতে? কামে কৰে দোকান, দোকানত কাম কৰে, কাৰখানা। টোটেল সোণৰ মূল্যটো কিমান মান হ'ব? সোণৰ মূল্যটো মই ক'ব নোৱাৰিম, কিন্তু পইচাটো জানো আৰু কিমান আছিলে? 16,80,000 মান আছিলে। চেইন চুৰি সেই চক্ৰটো তাক যোগান ধৰিছিলে কিবা এইটো, কিন্তু চেইন এটা কিনিছিলে মই গম পাইছোঁ। তাৰপিছত মই গম নাপাওঁ। আৰু আঙুঠি পাইছে? আঙুঠি পাইছে। চেইন চুৰি চক্ৰটো তাক দিয়ে এইটো মই গম নাপাওঁ কিন্তু কথাটো, কিন্তু সি লৈছিলে সেইদিনা মই দেখিছিলোঁ। সেইটোৱে। তাৰপিছত এতিয়া পুলিচে ধৰিলে ধৰাৰ পাছত এতিয়া কি হৈ আছে ঘটনাটো? থানাত আছে এতিয়া। আৰু এই 3 লাখ টকা এটা যে কিবা দিয়া ওলাইছে এই কথাটো তুমি গম পোৱা? নাই, এইটো গম নাপাওঁ। তুমি এইটো দিছাগে পইচাটো? নাই, কাক দিছাগে? মই দিয়া নাই, মই পইচা ক'ত পাম মই দিবলৈ। তাৰ হৈ তুমি কাৰোবাক নাই পইচা দিছাগে বুলি? নাই দিয়া, নাই। তোমাৰ নামটো ওলাই আছে যে পইচা দিয়া বুলি, কেছ বন্ধ কৰিব? মই নাই দিয়া। দিয়া নাই? তোমাৰ নামটো কি? প্ৰদীপ। তুমি কি কৰা? মই সোণাৰী কাম কৰোঁ। তাতে কৰা? একেলগতে ওচৰতে বহোঁ। মোৰ নাম শ্ৰী সমৰেশ দত্ত, বিনয় সূত্ৰধৰ মোৰ দোকানৰ ষ্টাফ হয়। আজি 15-16 বছৰমান হ'ল কাম কৰিছোঁ মোৰ লগত। এটা গোপন সূত্ৰ পম খেদি আমি গম পালোঁ যে ঢকুৱাখানাত থকা দত্ত জুৱেলাৰ্ছত তেওঁলোকৰ যিটো ভাটি থাকে তাৰ কোনো কৰ্মচাৰী এজনে বোলে সন্ধিয়া সময়ত 2টা ল'ৰাই বোলে এডাল চেইন বিক্ৰী কৰিছে। খবৰ দিয়াৰ পাছত আমি তেতিয়া গম পালোঁ কথাটো। তাৰপাছত আমি পুলিচ প্ৰশাসনক আমি খবৰ দিলোঁ। তেওঁলোকে ল'ৰাজনক ধৰিলেগৈ। ল'ৰাজনক ধৰাৰ পিছত মানে তেওঁক ফোন বাজেয়াপ্ত কৰিলে আৰু তেওঁ য'ত থাকে তালৈ তেওঁক লৈ গৈছে।